Hello students, तो आज আমি डिस्कस करिम क्लास 9 और क्लास 10 और हाफ इयरली एग्जाমৰ सिलेबास जिओग्राफी इलेक्टिव सब्जेक्टर আৰু তোমালোক ম্যাক্সিমামে জানাই যে আমি মেইন সাবজেক্টখিনিৰ সিলেবাস অলৰেডি দি থৈছো যদি সেইখিনি তোমালোকে চোৱা নাই তেনেহলে তোমালোকে পিন কমেন্টত লিংক পাই যাবা তাত গৈ চালে হ'ল ক্লাস 9 আৰু ক্লাস 10 দুটাৰ বাবে দিয়া হৈছে বাকি আছিল অকল ইলেক্টিভ সাবজেক্টখিনি তো আজি আমি জিওগ্ৰাফি ইলেক্টিভ সাবজেক্টেৰে আৰম্ভ কৰিছো তো একিদিনতে মই তোমালোকক ইলেক্টিভ সাবজেক্টৰো সিলেবাসখিনি দি দিম তাৰপিছত তোমালোকে পঢ়ি থাকিব পাৰিবা তো ফাৰ্ষ্টত চোৱা আমাৰ ওচৰত ক্লাস 9 খন আছে ক্লাস 9 ত কি চেপ্টাৰ আহিব চোৱা তোমালোকে হাফ ইয়ৰলি কাৰণে প্ৰথম আছে তোমালোকৰ ফিজিক্যাল জিওগ্ৰাফি weather and climate এটো চেপ্টাৰ আহিব তো ইয়াত তোমালোকে দেখাই পাইছা এটা হৈছে হাফ ইয়ৰলি এটা হৈছে ফাইনেল তোমালোকে ফাইনেলটো নাচাবা হাফ ইয়ৰলি বক্সটো চাই যোৱা ইয়াত যোনখিনি টিক দিয়া হৈছে সেইটা চেপ্টাৰ আহিব চেপ্টাৰ নম্বৰ 1 টো আহিব চেপ্টাৰ নম্বৰ 2 হিউম্যান জিওগ্ৰাফি চেপ্টাৰ নম্বৰ 3 টো আহিব পপুলেশন গ্ৰোথ এণ্ড ডিস্ট্ৰিবিউশন যদিও মই ইংলিছত কৈ গৈ আছো তোমালোক যদি আসামিজ মিডিয়ামৰ হয় চেপ্টাৰ নম্বৰটো চাই যাবা হেতুটো একেই থাকিব তাৰপিছত চেপ্টাৰ নম্বৰ 4 আৰু 5 টো আহিব হিউম্যান সেটেলমেন্ট আৰু ইকোনমিক জিওগ্ৰাফি তো এই পাঁচটা চেপ্টাৰ তোমালোকৰ হাফ ইয়ৰলি এক্সামত আহিব ক্লাস 9 ৰ কাৰণে তো হেখিনি আছিল ক্লাস 9 ৰ কাৰণে তো এটা আমি চাম ক্লাস 10 ৰ জিওগ্ৰাফি ইলেক্টিভ সাবজেক্টৰ সিলেবাস তো ইয়াত তোমালোকৰ হাফ ইয়ৰলি এক্সামত আহিব চেপ্টাৰ নম্বৰ 1 ফিজিক্যাল জিওগ্ৰাফি জিওমৰ্ফিক প্ৰসেসেস এটো আহিব চেপ্টাৰ নম্বৰ 2 আহিব এনভায়ৰনমেন্টাল জিওগ্ৰাফি চেপ্টাৰ নম্বৰ 3 টো আহিব চেপ্টাৰ নম্বৰ 4 টো আহিব ৰিজনাল জিওগ্ৰাফি অফ USA তো এই চাৰিটা চেপ্টাৰ তোমালোকৰ আহিব চেপ্টাৰ নম্বৰ 5 আৰু চেপ্টাৰ নম্বৰ 6 এই দুটা এক্সামত নাহে টোটাল 90 মাৰ্কছৰ এক্সাম হ'ব আৰু 10 মাৰ্কছ তোমালোকৰ প্ৰেক্টিকেলত থাকিব আৰু নিউ প্যাটাৰ্নৰ প্ৰভাৱ আমি ইলেক্টিভ সাবজেক্ট বিলাকত দেখিবলৈ নাপাম তো এইখন সাবজেক্ট আগৰ দৰে হ'ব আৰু ইয়াত মই প্ৰিভিয়াছ ইয়াৰ কোৱেশ্চন পেপাৰ জলদি আনি আছো তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা ক্লাস 9 আৰু ক্লাস 10 ৰ অল সাবজেক্টৰ সিলেবাসৰ প্লেলিষ্ট তোমালোকে পিন কমেন্টত পাবা